এই মুহূৰ্তত ৰাজ্য চৰকাৰ লাখ লাখ কৰ্মচাৰী দৰমহাক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। কৰ্মচাৰীসকলৰ দৰমহা কি হ'ব এইবাৰ? কাৰণ দৰমহা দিবলৈ ৰাজ্যৰ ৰাজকোষত ধন নাই। ঋণ লৈ দৰমহা দিব ৰাজ্য চৰকাৰে। দৰমহাক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। 8 এপ্ৰিলত পুনৰ 1000 কোটিৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। চৰকাৰী বন বন্ধকত ৰাখি 8 এপ্ৰিলত ঋণ ল'ব ৰাজ্য চৰকাৰে। 8 এপ্ৰিলৰ পৰাহে মঞ্জুৰ হ'ব ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনৰ বিল। মাহৰ প্ৰথম বৃহস্পতিবাৰৰ সলনি 8 এপ্ৰিলৰ পৰাহে দৰমহা পেঞ্চন এইবাৰ লাভ কৰিব। ইতিমধ্যে বিত্ত বিভাগৰ ফালৰ পৰা কোষাগাৰ বিষয়াবৰ্গলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। ঋণ লৈ দৰমহা দিব এইবাৰ ৰাজ্য চৰকাৰে। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈছিলে যে মাহৰ প্ৰথমটো বৃহস্পতিবাৰে দৰমহা প্ৰদান কৰা হ'ব, কিন্তু ৰাজকোষত ধন নাই। জানিব পৰা অনুসৰি ঋণ লৈ দৰমহা দিব আৰু 8 এপ্ৰিলত ৰাজ্য চৰকাৰে এই ঋণ ল'ব আৰু ইয়াৰ পিছতহে কৰ্মচাৰীসকলৰ দৰমহা মোকলাই দিয়া হ'ব। মাহৰ প্ৰথম বৃহস্পতিবাৰৰ সলনি 8 এপ্ৰিলৰ পৰাহে দৰমহা পেঞ্চন লাভ কৰিব কৰ্মচাৰীয়ে। ইতিমধ্যে বিত্ত বিভাগৰ ফালৰ পৰা কোষাগাৰসমূহলৈ বিষয়াবৰ্গলৈ এই নিৰ্দেশনা জাৰি কৰিছে। লগতে ঋণ লৈহে দৰমহা দিব পাৰিব চৰকাৰে। উল্লেখ কৰা হৈছে যে 8 এপ্ৰিলত পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। এইবাৰ কৰ্মচাৰীসকলে কেতিয়াকৈ দৰমহা লাভ কৰে সেয়া হ'ব লক্ষণীয়। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।